मैं जोबार इलेक्शन खेलिছিলোঁ एमपी इलेक्शन जोबारतকৈ এইবাৰ বহুত পৰিৱৰ্তন আকাশ আৰু পাতাল মই ভাবোঁ এইবাৰ ৰাইজে এইবাৰ চৰকাৰমুখী হৈছে চৰকাৰৰ প্ৰতি আকৃষ্ট হৈছে চৰকাৰৰ সম বিতৰণ सबका साथ सबका विकास सबका विश्वास চৰকাৰে যে অক্ষৰে অক্ষৰে পালন কৰি আছে সেই ক্ষেত্ৰত ধুবুৰীবাসী ৰাইজ আকষ্ট হৈছে কাৰণ 2014 পিছত আজিলৈকে কোনো ধৰণৰ সংঘাত নাই সন্ত্ৰাস নাই আন্দোলন নাই বন্ধ নাই অইনফালে দেখা যায় যে মোটামুটিভাৱে উন্নয়নের জোয়ার ব্যক্তিগত খণ্ডতে হোক বা সামগ্রিক ক্ষেত্রতে হোক রাস্তা ঘাট ব্রিজ ওভারব্রিজ বিমান ঘাটি ইউনিভার্সিটি মেডিকেল কলেজ জাহাজঘাট ইন্টারন্যাশনাল পোর্ট আমার আশে পাশেই গতিকে নিশ্চয় রাইজে উপলব্ধি করেছে যে যোৱা 15 বছর যেটো সময়ত ভারতবর্ষ আগুৱাই আছে উন্নয়নের গতি আরম্ভ হয়েছে ব্যাপক হারত সেই সময়ত আমি পিছুৱাই আছো গতিকে আজি রাইজ বাস্তবমুখী হয়েছে আমার 100% আশাবাদী ইনশাল্লাহ কারণ মই এই কারণে বেশি আশাবাদী যে ধুবুৰীবাসী রাইজে মোক আকোৱালি লৈছে স্থানীয় প্রার্থী হিসাবে মোক পছন্দ করেছে মোর দেউতার কথা আছে আমি আমার ভাবমূর্তিটো যথেষ্ট একসেপ্টেবল গ্রহণযোগ্য গতিকে লোকাল ভাই হিসাবে হোক স্থানীয় ভাই বা স্থানীয় সন্তান হিসাবে হোক মোক তেওঁলোকে যেনেকৈ ধৰণৰ বিপুল সঁহাৰি জনাইছে চহৰ হোক নগৰ হোক সকলো জায়গাতে য'তে গৈ আছোঁ পজিটিভ এণ্ড পজিটিভ দিনে দিনে বহুত ইম্প্ৰুভ আমাৰ মিত্ৰজোঁটৰ কৰ্মীসকলে বহুত ভাল কাম কৰি আছে যথেষ্ট হাৰ্ড ৱাৰ্ক কৰি আছে ইয়াৰ পিছত আকৌ এটা পৰ্ব আহিব পাঁচখন মিটিং কৰিবলৈ আহিব আমাৰ প্ৰচাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী 2 তাৰিখে আহিব আৰু 5 তাৰিখে মানকাচৰতো আহিব গতিকে আমাৰ যেটো ৱেভ ট্ৰেণ্ড যেনেধৰণে বাঢ়ি আছে এইটো বাঢ়ি থাকিব কাৰণ মানুহ চৰকাৰমুখী হৈছে চৰকাৰ सबका साथ सबका विकास सबका विश्वास एटू अक्षुण्ण राखिब पारिছে ব্যাপক হাৰত উন্নয়ন কৰিছে আৰ্থ সামাজিক অৱস্থা উন্নয়নৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা লৈছে অদ্বিতীয় চৰকাৰ মই আখ্যা দিব পাৰিম কাৰণ ইয়াৰ আগত দেখিছে যে ফুটা আৰু কম্বলেৰে শেষ কৰি দিছিল ফুটা আৰু কম্বলেৰে আমাৰ আৰ্থ সামাজিক অৱস্থাই বেয়া কৰি পেলাইছিল গতিকে আজিৰ চৰকাৰ কি কৰিছে আজিৰ চৰকাৰ নতুন প্ৰজন্মৰ কথা চিন্তা কৰিছে আজিৰ চৰকাৰ মহিলাসকলক সবলীকৰণৰ চেষ্টা কৰি আছে আমাৰ সমাজখন অৰ্থনৈতিক যাতে ভাল অৱস্থাত থাকে তাৰ চিন্তা কৰি আছে সামগ্ৰিকভাৱে দেশৰ ব্যাপক হাৰত সামগ্ৰিক উন্নয়ন কৰি আছে গতিকে মই এই স্বাগতে মই ক'ব পাৰিম যে যদি আল্লাহ ঈশ্বৰে যদি মোক জিকাই জয়লাভ কৰে মই নিশ্চয় সততাৰে মই কাম কৰি যাম আৰু বহুত হাৰ্ড ৱাৰ্ক কৰিম কাৰণ যোৱা 15-20 বছৰ আমাক পিছুৱাই দিছে সেইটো মেকআপ কৰি পেলাই এতিয়া আকৌ তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আসনত আকৌ বহিব আৰু উন্নয়নৰ আকৌ জোৱাৰ আকৌ ষ্টাৰ্ট হ'ব নতুনকৈ ষ্টাৰ্ট হ'ব ভাৰতবৰ্ষৰ উন্নয়নৰ নতুন মাত্ৰা প্ৰদানকাৰী প্ৰধানমন্ত্ৰীৰ উন্নয়নৰ লগত যদি অংশীদাৰ হ'ব পাৰোঁ তেনেহ'লে নিশ্চয় মই ভাবোঁ যে ধুবুৰী লোকসভা সমষ্টি যেনেধৰণে পিছুৱাই গৈছে খুব কম সময়ৰ ভিতৰত আমি মেকআপ কৰি আমি সামগ্ৰিকভাৱে সমসাময়িকভাৱে ভাৰতবৰ্ষৰ উন্নয়নৰ লগত আমি চামিল হৈ যাম ধন্যবাদ